মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলো কুশলে আছা। গতিকে আজি আমি তোমালোকলৈকে লৈ আহিছোঁ এটা নতুন ছিৰিজ অফ লেকচাৰ্ছ, যাৰ নাম হৈছে কনচেপ্টছ থ্ৰু প্ৰব্লেমছ। আৰু আজি আমি কথা পাতি আছোঁ JEE মেইনছৰ ফিজিক্সৰ বিষয়ে। আৰু আজিৰ প্ৰথম লেকচাৰটোৰ কাৰণে আমি বিষয়টো বিবেচনা কৰিছোঁ ইলেক্ট্ৰমেগনেটিক ৱেভ অৰ EM ৱেভ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিছোঁ যে ইলেক্ট্ৰমেগনেটিক ৱেভ এই চেপ্টাৰটো এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ। JEE মেইনছ এক্সামত হওক বা নীট এক্সামত হওক খুব বেছি এটা বা দুটা কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা আহিবই যে সেইটোৱে ধৰোঁ। গতিকে আৰু ছেকেণ্ড কথাটো হৈছে যে এই চেপ্টাৰবোৰ ইয়াৰে একচুৱেলি কনচেপ্টবোৰ খুব সহজ। তোমালোকে এটা বা দুটা লাগতিয়াল কথা মনত ৰাখিলেই অনায়াসে প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰিবা। গতিকে সেইটো মনত ৰাখি আমি তোমালোকৰ কাৰণে কিছুমান প্ৰব্লেম লৈ আহিছোঁ প্ৰিভিয়াছ ইয়েৰৰ, যিবিলাক তোমালোকে যদি কনচেপ্টটো বুজি পোৱা তেতিয়া তোমালোকে অনায়াসে যিকোনো প্ৰব্লেম ছল্ভ কৰিব পাৰিবা। গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগত মোৰ বিষয়ে কিছুমান তোমালোকক কথা জনাই দিওঁ যে কোনে তোমালোকক পঢ়াই আছে, তোমালোকৰ এডুকেটৰ। গতিকে মোৰ নাম হৈছে সৌৰভ কমল মেধি। মই NIT শিলচৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ BTech কৰিছোঁ। আৰু মই অলৰেডি ইণ্ডিয়ান নেশ্যনেল মেথমেটিক্স অলিম্পিয়াড, JEE মেইনছ এডভান্স, আইজাৰ ইনষ্টিটিউটৰ এণ্ট্ৰেঞ্চ, GATE 2020, FCAT এই চব এক্সাম মই ক্লিয়াৰ কৰি থৈছোঁ। গতিকে আমি প্ৰথম প্ৰব্লেমটোলৈকে যাম। গতিকে প্ৰথম প্ৰব্লেমটোত কৈছে যে প্লেন ইলেক্ট্ৰমেগনেটিক ৱেভ of frequency 50 MHz travels in free space along the positive x direction at a particular point in space and time is 6.3 j-cap. Eito hoise direction j-cap volts per meter. The corresponding magnetic field at B at that point. গতিকে তোমালোকে কি কৰিবা, প্ৰথমতে প্ৰব্লেমটো ভালকৈ পঢ়ি চাবা। পঢ়ি চাওঁতে কি গম পালোঁ, আমাক কি তথ্য দিয়া আছে যে আমাক ফ্ৰিকুৱেঞ্চিটো দিয়া আছে, ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো দিয়া আছে, এম্প্লিটিউড, এইটো ইলেক্ট্ৰিক ফিল্ডৰ এম্প্লিটিউড দিয়া আছে। আৰু আমাক কৈছে যে আমাৰ ৱেভটো প্ৰপাগেট হৈ আছে এলং পজিটিভ এক্স ডাইৰেকশ্যন, আৰু আমাক মেগনেটিক ফিল্ডখন লাগে। গতিকে প্ৰব্লেমটো কৰাৰ আগত আমি দুটামান কথা চাই লওঁ। ইয়াতে দিছে যে আমাৰ ফ্ৰী স্পেচত পজিটিভ এক্স ডাইৰেকশ্যনত আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভটো গৈ আছে। এতিয়া আমি এটা কথা জানো যে আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়। ইলেক্ট্ৰিক ফিল্ড, মেগনেটিক ফিল্ড আৰু ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন তিনিওটা মিউচুৱেলি পাৰপেণ্ডিকুলাৰ অৱস্থাত থাকে। এইটো যদি আমাৰ পজিটিভ এক্স ডাইৰেকশ্যন, এইটো ৱাই ডাইৰেকশ্যন, পজিটিভ ৱাই ডাইৰেকশ্যন, এইটো পজিটিভ জেড ডাইৰেকশ্যন, তেতিয়াহ'লে এক্স ডাইৰেকশ্যনত যদি আমাৰ ভেলচিটি ভেক্টৰ আছে চি, এক্স ডাইৰেকশ্যনত আমাৰ ভেলচিটি ভেক্টৰ চি আছে, তেতিয়াহ'লে ৱাই ডাইৰেকশ্যনত আমাৰ আছে ইলেক্ট্ৰিক ফিল্ড ধৰা, ঠিক আছে। তেতিয়া আমাৰ জেড ডাইৰেকশ্যনত কি থাকিব, মেগনেটিক ফিল্ডখন বি ভেক্টৰ। গতিকে এই তিনিওটা মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হয়, সেইটো কথা আমি বুজি পালোঁ। এতিয়া ছেকেণ্ড কথাটো আমাৰ আছে যে এতিয়া আমাৰ ছেকেণ্ড কথাটো কৈছে যে আমাৰ পজিটিভ এক্স ডাইৰেকশ্যনত প্ৰপাগেট হৈ আছে আমাৰ ৱেভটো, আৰু আমাৰ ইলেক্ট্ৰিক ফিল্ডখন জে কেপ দিছে, মানে আমাৰ ৱাই ডাইৰেকশ্যনত আছে। গতিকে আমাৰ মেগনেটিক ফিল্ডখন কোনটো ডাইৰেকশ্যনত থাকিব লাগিব, অফক'ৰ্ছ জে ডাইৰেকশ্যনত থাকিব লাগিব। জে ডাইৰেকশ্যন মানে কে কেপ, কে কেপ মানে গোটেইকেইটাত কে কেপ দিয়া আছে। গতিকে আমাৰ ডাইৰেকশ্যনটো আমি গম পালোঁ। এতিয়া ছেকেণ্ড কথা আমি জানিব লাগিব যে মেগনেটিক ফিল্ডখনৰ এম্প্লিটিউড কিমান হয়। এইটো কথা জানিবৰ কাৰণে আমি কি চাম, আমি এটা সৰু ফৰ্মুলা এটা জানো যে ইলেক্ট্ৰমেগনেটিক ৱেভৰ ভেলচিটিৰ যিটো তোমাৰ ফৰ্মুলা, সেইটো হৈছে C = E0 বাই B0। আমাৰ যিটো ইলেক্ট্ৰমেগনেটিক ৱেভ থাকে তাৰ ভেলচিটিটো সদায় কনষ্টেণ্ট হয়, আৰু ইয়াৰ ভেলু হয় পোহৰৰ গতিবেগৰ সমান 3 ইনটু ইয়াৰে ভেলুটো কিমান হয় 3 ইনটু 10⁸ মিটাৰ্ছ পাৰ ছেকেণ্ড। গতিকে আমি এইটো কথা জানো। আৰু আমি ছেকেণ্ড কথাটো কি জানো, আমাক যে ইলেক্ট্ৰিক ফিল্ডৰ আমাক এম্প্লিটিউড দিয়া আছে। গতিকে আমি এই ফৰ্মুলাটোকে ইউজ কৰিম। এটা খুব
খুব সহজ ফৰ্মুলা তোমালোকে এইটো মনত ৰাখা এটা দুটা কুৱেশ্যন আহিব তোমালোকে ইজিলি সলভ কৰিব পাৰিবা গতিকে আমি এইটো ফৰ্মুলা ইউজ কৰিম যে c ইকুৱেলছ E0 মানে 6.3 আৰু বাই B0 আৰু ইফালে C0 ভ্যালু আমি বহাম 3 × 10⁸ যদি আমি বহাও তেতিয়া আমি করসপন্ডিং ম্যাগনেটিক ফিল্ডৰ এম্প্লিটিউড পাম আৰু আমি ডাইৰেকশনটো অলৰেডি এস্টাবলিশ কৰিছোৱে এইটো হৈছে k cap গতিকে আমি যদি ক্যালকুলেশনটো কৰো আমি দেখিম যে আমাৰ ৰিজাল্টটো হ'ব B সো অপশন B 2.1 × 10⁻⁸ k cap is the correct answer আৰু ইয়াতে t2 যে বুজাইছে এইটো বুজাইছে টেসলা তো হৈছে তোমাৰ ম্যাগনেটিক ফিল্ডৰ ইউনিট এইখিনি কথা আশা কৰিছো তোমালোকে বুজি পাইছা প্ৰথম কোৱেশ্চনটো যদি প্ৰথম কোৱেশ্চনটো বুজি পাইছা তেতিয়া হলে আমি দ্বিতীয় কোৱেশ্চনটো লৈকে যাম আৰু এইটো কোৱেশ্চনো প্ৰথম কোৱেশ্চনটোৰ নিচিনা একেই সো দ্বিতীয় কোৱেশ্চনটোত কি কৈছে যে প্লেন ইলেক্ট্ৰমেগনেটিক ওয়েভ ট্ৰেভেলস ইন ফ্ৰী স্পেস along x ডাইৰেকশন গতিকে ইয়াতে আমাৰ সেম x ডাইৰেকশনত আমাৰ গৈ আছে ওয়েভটো প্ৰপাগেট হৈ আছে ওয়েভটো সো এইটো আমাৰ ডাইৰেকশন অফ ভেলোসিটি electric field component of the wave at a particular point of space and time is E equals to 6 volts per meter along y direction at E দিয়া আছে আমাৰ ঠিক আছে along y direction at a particular point in space and time এতিয়া আমাক particular value এটা দিয়া আছে তেতিয়াহলে corresponding magnetic field component B direction to কি হ'ব আমি অলৰেডি এস্টাবলিশ কৰিছো প্ৰথম কোৱেশ্চনটোত যে এই তিনিটা মিউচুয়ালি পারপেন্ডিকুলাৰ হয় আমি এইটো জানো গতিকে E যদি x ত আছে C যদি x ত আছে E যদি y ত আছে B অফ কোর্স থাকিব লাগিব z ডাইৰেকশনত সো আমি এটা এলিমিনেট কৰিম অপশন বিলাক ইয়াত দিয়া আছে যে y ডাইৰেকশনত আছে গতিকে এইটো হ'ব নোৱাৰে ইয়াতে সেকেন্ড ফোর্থ টু দিয়া আছে যে D along x ডাইৰেকশন গতিকে x ডাইৰেকশনতো হ'ব নোৱাৰে গতিকে আমি এইটো এলিমিনেট কৰি দিম এতিয়া আমাৰ হাতত দুটা অপশন আছে z ডাইৰেকশন দুইটাত আছে এতিয়া সেকেন্ড কথাটো আমাক কি লাগে আমাক লাগে যে ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো তেতিয়া আমি কোনটো হয় থিৰাং কৰিব পাৰিম এতিয়া হেইটো কাম কৰিবলৈ আমি সেম তোমাৰ আগৰ ফৰ্মুলাটো ইউজ কৰিম খুব ইজি ফৰ্মুলা c equals to E by B খুব ইজি ফৰ্মুলা ইয়াতে এটা পার্টিকুলার পয়েন্ট অফ স্পেস এন্ড টাইম দিয়া আছে ইৰ ভ্যালু 6 তেতিয়াহলে আমি b ৰ ভ্যালু এট দ্যাট পার্টিকুলার পয়েন্ট পাই যাম আমি যদি এইটো ফর্মুলা ইউজ কৰো যত c ৰ ভ্যালু তোমালোকে জানা 3 × 10⁸ মিটাৰছ পাৰ সেকেন্ড আৰু ইউনিটটো হ'ব টেসলা গতিকে আমি যদি ক্যালকুলেশনটো কৰো তেতিয়া আমাৰ ভ্যালুটো আহিব আমাৰ 2 × 10⁻⁸ গতিকে আমাৰ কারেক্ট অপশন হ'ব অপশন C সো সোয়া তোমালোকে এটা কথা বুজি লবা যে জেডাবলি মেইনছত যিবিলাক কোৱেশ্চন আহিব বেছিভাগ কোৱেশ্চনে তোমালোকৰ জাস্ট ফৰ্মুলা বেসড হ'ব আৰু খুব ইজি ঠিক আছে জাস্ট তোমালোকে অলপ কোৱেশ্চনটো তোমালোকক টুইষ্ট কৰি দিব আৰু তোমালোকে যদি সঠিক ৰাস্তাটো বিচাৰি ল'ব পাৰা যে কোৱেশ্চনটো কেনেকৈ সলভ কৰিম তেতিয়াহলে খুব ইজি হৈ যায় বস্তুবিলাক আৰু সেকেন্ড কথাটো যে ক'ব বিচাৰিছো হেতু হৈছে যে অপশন এলিমিনেশন অপশনবিলাক যদি তোমালোকে এলিমিনেট কৰি যাব পাৰা সেইটো এটা খুব ভাল কথা কাৰণ তুমি তেতিয়া শিওর হ'ব পাৰা যে এই দুটাৰ মাজতে এটা হ'ব তোমাৰ হাতত এতিয়া অকল দুটা অপশন আছে যি দুটাৰ পৰা তুমি চুজ কৰিব লাগে ঠিক আছে সো অপশন এলিমিনেশনৰ বহুতখিনি তোমাৰ টেকনিক আছে যিবিলাকৰ বিষয়ে আমি কথা পাতিম এতিয়া তেনেকৈ ডাইৰেকশনৰ কথাটোতে আমি এই দুটা এলিমিনেট কৰি দিলো তেনেকুৱা আৰু বহুত ট্ৰিক কিছুমান আছে সেইবোৰ আমি আহিবলগীয়া ভিডিঅ'বিলাকত শিকিম ঠিক আছে গতিকে এইটো কোৱেশ্চন আহিছিল জেডাবলি মেইনছ 2019 ইয়াৰ আগৰ কোৱেশ্চনটো 2019 ৰে আছিল সো আশা কৰিছো তোমালোকে বুজি পাইছা এইটো কোৱেশ্চনো খুবেই সহজ আছিল গতিকে আমি এতিয়া নেক্সট প্ৰবলেমটো লৈকে যাম সো এইটো প্ৰবলেম তোমালোকে অকমান ভালকে বুজিব লাগিব অকমান টান আছে প্ৰবলেমটো জাস্ট এটা সিম্পল কনসেপ্ট এটা টান একো নহয় সিম্পল কনসেপ্ট এটা তোমালোকে বুজিব লাগিব সো ইয়াত কি দিয়া আছে আমি ফাৰ্ষ্টতে পঢ়ি লওঁ যে an EMF from air enters a medium air পৰা এটা মিডিয়ামত এন্টাৰ কৰিছে ইলেক্ট্ৰিক ফিল্ড r E1 is equal to this much এটা ফাংশন দিয়া আছে এইটো ওয়েভ ফাংশন E2 দিয়া আছে এটা ফাংশন এইটো এটা ওয়েভ ফাংশন ইন মিডিয়াম where the wave number k and frequency nu refer to their usual values in air the medium is non magnetic
if epsilon r1 and epsilon r2 refer to the relative permittivities of air and medium respectively, which of the following options is correct? কোনটো অপশন কারেক্ট আমাক সুধিছে গতিকে প্ৰথম তোমালোকে যেতিয়া এইটো কোৱেশ্চন চাবা তোমালোকৰ অকমান টান যেন লাগিব পাৰে বাট খুবেই সহজ আমি কেনেকৈ কৰিম আমি কনচেপ্টটো বুজিব লাগিব এয়াৰৰ পৰা এইটো ধৰা তোমাৰ আছে এয়াৰৰ পৰা তোমাৰ মিডিয়ামত এণ্টাৰ কৰিছে EM ৱেভটো আহি আছে আহি তোমাৰ এয়াৰৰ পৰা EM ৱেভটো ইয়াতে কজ দিয়া আছে মানে সাইনোসয়েডাল টাইপ হ'ব এনেকুৱা আছে আহি কিনে তোমাৰ ইয়াতে এণ্টাৰ কৰিছে এতিয়া আমাক ফাংচন দুটা দিয়া আছে আৰু আমাক সুধিছে যে এই ৰিলেটিভ পাৰমিটিভিটিৰ ৰেশিওটো কিমান হ'ব এতিয়া এটা কথা তোমালোকে চাই লোৱা যে ইয়াতে যেটো ৱেভ ইকুৱেশ্যন দিয়া আছে E = E0 x cap মানে তোমাৰ ডাইৰেকশ্যন বুজাইছে along x direction এইটো x cap ডাইৰেকশ্যন বুজাইছে cos this much and cos this much এতিয়া কথাটো হৈছে যে আমাক লাগে ভেলোচিটি আমি প্ৰথম ইয়াতে আমি ভেলোচিটিটো ইয়াতে আমি ডিটাৰমাইন কৰিম কেনেকৈ ডিটাৰমাইন কৰিম যে এটা ৱেভ ইকুৱেশ্যন দিয়া আছে ধৰা তোমাক দিয়া আছে যে x ধৰা x নহয় আমাক দিয়া আছে ভালকৈ বুজি লোৱা তোমালোকে e ধৰিলো আমি E = E0 cos a x minus omega t ঠিক আছে ইয়াতে আমাৰ ডাইৰেকশ্যনটো z দিয়া আছে মানে আমাৰ x ডাইৰেকশ্যনত গৈ আছে বাট ইয়াৰে এম্প্লিটিউডটো z ডাইৰেকশ্যনত মানে ইয়াৰ প্ৰপাগেশ্যন হৈ আছে x ডাইৰেকশ্যনত আৰু তোমাৰ এম্প্লিটিউডটো কোনটো ডাইৰেকশ্যনত গৈ আছে এইটো z ডাইৰেকশ্যন গতিকে সেইকাৰণে ইয়াত দিয়া আছে z ঠিক আছে ইয়াতে এইটো যে দেখিছা z ইয়াতেও z দিছে মানে আমাৰ ৱেভটোৰ এম্প্লিটিউডটো উঠানামা কৰি আছে z ডাইৰেকশ্যনত আৰু আমাৰ ইলেক্ট্ৰমেগনেটিক ফিল্ডখন প্ৰপাগেট হৈ আছে x ডাইৰেকশ্যনত এইটো বুজি পালা দেন আমি এইটো তেতিয়াহ'লে আমি z লিখি দিওঁ তেতিয়াহ'লে তোমালোকৰ বুজিব অকমান সুবিধা হ'ব কাৰণ ইয়াতে একে হৈ যাব এতিয়া যদি আমাৰ এনেকুৱা এটা ৱেভ ইকুৱেশ্যন থাকে তেতিয়াহ'লে আমি এই ৱেভটোৰ ভেলোচিটিটো কেনেকৈ লিখিব পাৰোঁ খুবেই সহজ আমি কেনেকৈ লিখিম ওমেগা বাই a এইটো হ'ব ইয়াৰে ভেলোচিটি মানে তোমাৰ t কম্পোনেণ্টৰ লগত যিটো আছে সেইটো ওপৰত আৰু তোমাৰ ডিসপ্লেসমেন্ট কম্পোনেন্ট z কম্পোনেন্ট ডাইৰেকশ্যন কম্পোনেন্টৰ লগত যিটো আছে সেইটো তলত ওমেগা বাই a এইটো কথা তোমালোকে বুজি পালা যে আমি ভেলোচিটিটো এনেদৰে আমি শো কৰিব পাৰো বা লিখিব পাৰো ঠিক আছে এতিয়া এইটো হৈ গল এতিয়া যদি আমি এইটো বস্তু এনেকৈ লিখিব পাৰো তেতিয়াহ'লে আমি ইয়াৰে কাৰণে প্ৰথম ৱেভটোৰ কাৰণে কেনেকৈ লিখিম প্ৰথম ৱেভটোৰ কাৰণে আমাৰ কি আছে প্ৰথম ৱেভটোৰ কাৰণে আমাৰ আছে এইটো মাল্টিপ্লাই হৈছে আমি মাল্টিপ্লিকেশ্যনটো খুলি দিম ঠিক আছে ঠিক খুলি দিলে ইয়াৰে t লগত কি মাল্টিপ্লাই হৈছে 2 পাই নিউ ঠিক আছে নিউটো বুজাইছে ফ্ৰিকুৱেন্সি সো v1 তো আমি লিখিম 2 পাই নিউ আৰু তলত কি থাকিব z ৰ লগত যেটো কম্পোনেন্ট আছে সেইটো থাকিব z ৰ লগত কি আছে 2 পাই নিউ এইটো যদি আমি মাল্টিপ্লিকেশ্যনটো খুলি দিও 2 পাই নিউ z বাই c সো 2 পাই নিউ বাই c সো 2 পাই নিউ বাই c সো এইটো যদি আমি উলিয়াও কিমান হল c সো বিকজ এইটো এয়াৰত প্ৰপাগেট হৈছে গতিকে আমাৰ ভেলোচিটিটো সদায় c আহিব যে এয়াৰৰ ভেলোচিটিটো কিমান এয়াৰত কিমান থাকে ইলেক্ট্ৰমেগনেটিক ৱেভৰ ভেলোচিটি 3 * 10⁸ কনস্ট্যান্ট থাকে এইটো আমি কনস্ট্যান্ট এটাই পাই গলো ঠিক আছে আমি এটা সেকেন্ড মিডিয়ামত অকমান চেঞ্জ হৈ যাব কাৰণ মিডিয়ামত পাৰমিটিভিটিৰ ভ্যালুটো বেলেগ থাকে গতিকে আমি সেকেন্ড আমি যদি ৱেভটোৰ কাৰণে ভেলোচিটিটো লিখিব লাগে কি লিখিম k t লগত কি মাল্টিপ্লাই হৈছে k * c সো আমি ওপৰত লিখিম k c তলত কি লিখিম k * 2z সো z ৰ লগত কি আছে 2k সো ইয়াতে আছে 2k সো ইয়াতে হৈ গল কিমান c/2 সো ইয়াতে কি হৈ গল ভেলোচিটিটো হাফ হৈ গৈছে তোমাৰ তাত যিমান ভেলোচিটি আছে এয়াৰত
তাৰ ভেল'চিটিৰ হাফ হৈ গৈছে এতিয়া আমি সেকেন্ড এটা ফৰ্মুলা মনত ৰাখিব লাগিব যে চিৰ ভেলুটো কেনেকৈ লিখিব পাৰি চিৰ ভেলুটো সদায় 1/√of μ0 into relative permittivity of a medium say 1 আৰু এইটো 2 হ'ব পাৰে যিকোনো ঠিক আছে এতিয়া এই চিটোৰ কাৰণে আমি এইটো পালো যে 1/√of μ0 epsilon r1 হৈ গ'ল ঠিক আছে আমি এতিয়া সেকেন্ড কামটো কি কৰিম যে আমাৰ এই সি যিটো আছে আমি সিৰ জায়গাত আমি ইয়াৰে ভ্যালু গিটা বহাই দিম এতিয়া যদি আমি ভ্যালু গিটা বহাই দিও তেতিয়াহলে আমি কিমান পাম এইটো বস্তু আমি চাই লওঁ গতিকে আমি ইয়াৰে ভ্যালুটো বহাই দিলে আমি v1 ৰ কাৰণে লিখিম 1/√of μ0 epsilon 1 বিকজ এইটো a ৰত আছে গতিকে ইয়াৰে ভ্যালুটো এইটোৱে থাকিব 1/√of μ0 epsilon r1 আৰু ইয়াতে v2 ভ্যালু ইলেক্ট্ৰোমেগনেটিক ওয়েভটোৰ ভ্যালু velocity value in the second medium আমি কি লিখিম 1/√of μ0 epsilon r2 কাৰণ এইটো medium 2 আছে medium 2 ৰ relative permittivity epsilon r2 গতিকে আমি এইটো বস্তু এনেকৈ লিখিম ঠিক আছে এতিয়া আমি 1 আৰু 2 যদি আমি ডিভাইড কৰিলে আমি simplify কৰিলে আমাৰ ভ্যালুটো আহিব যে epsilon r1 by epsilon r2 is equal to 1/4 which is nothing but 0.25 so our result to hobo 0.25 গতিকে এইটো অকমান তোমালকে ভাবিব লাগিব অকমান তোমালকে কনসেপ্টটো জানিব লাগিব যে আমি ভেলোচিটিৰ ভ্যালুটো কেনেকৈ উলাম যে ইয়াতে আমি ওয়েভ ইকুৱেশ্যনৰ টাইমৰ লগত যেটো প্যাৰামিটাৰ থাকে ইনটু ডিসপ্লেসমেন্টৰ লগত যেটো প্যাৰামিটাৰ থাকে হেতু টাইমৰ বাই ডিসপ্লেসমেন্ট প্যাৰামিটাৰটো আমি ডিভাইড কৰিলে ভেলোচিটি ভ্যালুটো পাম সেকেন্ড কনসেপ্টটো আমি জানিব লাগিব যে ভেলোচিটি অফ দা ইলেক্ট্ৰোমেগনেটিক ওয়েভ সদায় এনেকৈ ৰিপ্ৰেজেন্ট কৰে ঠিক আছে ইয়াতে সি লিখিছো কাৰণ আমি ফ্ৰী স্পেচৰ কাৰণে কৈছো এয়াৰৰ কাৰণে কিন্তু আমি যদি এটা বেলেগ মিডিয়ামত ৰাখিব লাগে তেতিয়াহলে আমি ইয়াতে ধৰা v1 ৰ কাৰণে এইটো হল v2 ৰ কাৰণে epsilon r2 হল গতিকে আমি তাৰ পৰা এইটো ৰেশিও বিচাৰি পালো গতিকে আমাৰ আনসাৰটো হৈছে এইটো c 0.25 is the correct answer গতিকে আশা কৰিছো তোমালোকে এইটো বুজি পাইছা অকমান জাস্ট তোমালোকে কনসেপ্টটো ধৰিব পাৰিব লাগিব তেতিয়া তোমালোকে অনায়াসে কৰিব পাৰিবা এইটো আহিছিল তোমালোকৰ JW মেইনছ 2018 ত ঠিক আছে গতিকে আগুৱাই যাও আমি ভিডিওটোত গতিকে এইটো এটা কোৱেশ্চন আছে তোমালোকে পঢ়িছো কোৱেশ্চনটো যে ইলেক্ট্ৰোমেগনেটিক ওয়েভ টাইপ লিষ্ট 1 ত দিয়া আছে আৰু ইয়াৰ এপ্লিকেশন আৰু এছ'চিয়েচন দিয়া আছে লিষ্ট 2 গতিকে ইয়াতে কাৰেক্ট অপচন কোনটো হ'ব হেতু বিচাৰি পৰিছে এইটো আহিছিল JW 2014 আমি বিচাৰো যে এইটো তোমালোকে নিজে কৰি তোমালোকে কমেন্ট সেকশনত আমাক এনসাৰটো জনোৱা আমি ৰিপ্লাই কৰিম যে শুদ্ধ হৈছে নে নহৈছে ঠিক আছে এইটো তোমালোকৰ হোমৱৰ্ক বুলি ভাবি লোৱা এইটো তোমালোকে নিজে কৰি কমেন্ট বক্সত আমাক আনসাৰটো দিয়া আৰু শুদ্ধ আনসাৰ দিবা ভাবি লবা প্ৰথমতে কোনটো কি কৰিব লাগে অকন পঢ়ি লবা ঠিক আছে গতিকে সেইখিনি আজিৰ কাৰণে আছিল আজিৰ টপিকটো ইয়াতে সামৰিছো যদি তোমালোকে যদি ভিডিওটো ভাল পাইছা বা কনসেপ্টটো কিবা বুজি পাইছা বা তোমালোকৰ কি ভাবিছা যে সহায় হৈছে দেন প্লিজ সাবস্ক্ৰাইব কৰা ভিডিও আমাৰ চেনেলটো কুহিপাত আৰু ভিডিওটো লাইক কৰিবা আৰু তোমালোকৰ বন্ধু আছে বান্ধৱী আছে বা তোমাৰ কোনোবা জুনিয়ৰ আছে তোমাৰ কোনোবা ঘৰৰ মানুহ আছে যোনে JW মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে ক্লাছ 11 ত আছে ভিডিওটো প্লিজ শেয়াৰ কৰি দিয়া তেওঁলোকৰ লগত কাৰণ আমি ফ্ৰী কন্টেন্ট প্ৰভাইড কৰি আছো আৰু আমাৰ মেইন মটটো হৈছে যে আমি ষ্টুডেন্ট সকলক সহায় কৰিব পাৰিব লাগে গতিকে তুমি যদি শেয়াৰ কৰি দিয়া তেতিয়া তেও ভিডিওটো চাই কিবা এটা নতুন বস্তু শিকিব পাৰিব গতিকে আশা কৰিছো যে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা আৰু যদি কিবা তোমালোকে বুজি নোপোৱা কনসেপ্ট আছে বা আজিৰ ভিডিওটোতে কিবা বুজি নাপালা
বা নতুন কিবা এটা কনচেপ্ট বুজিব খুজিছা কমেণ্ট কৰি জনোৱা আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আৰু নেক্সট কথাটো হৈছে যে তোমালোকে যদি আজি লেকচাৰটো PDF বিচাৰা দেন তলত এখন ডকৰ লিংক দিয়া আছে গুগল ডক এখনৰ লিংক দিয়া আছে লিংকটো ফিল আপ কৰা তোমালোকে PDFটো পাই যাবা ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আমি আকৌ নতুন এটা টপিক লৈ আহিম নতুন প্ৰিভিয়াছ ইয়েৰৰ নতুন কুৱেশ্যনছ আমি সলভ কৰিম বেলেগ চেপ্টাৰৰ পৰা গতিকে ডেট ইজ অল ফ্ৰম মাই পাৰ্ট আৰু থেংক ইউ ধন্যবাদ